নমস্কাৰ সকলোকে স্বাগতম জনাইছো এক নতুন ভিডিঅ'টো। এইটো ভিডিঅ'ত আলোচনা কৰিম যে যোৱা এডিআৰই এক্সাম যি হৈ গৈছিলে তাৰে কিছুমান কুৱেশ্যন আলোচনা কৰিম আৰু এই কুৱেশ্যন পেপাৰটো থাৰ্ড গ্ৰেড গ্ৰেজুৱেশ্যন লেভেলৰ যিটো কুৱেশ্যন হয় সেইটো হয় আৰু যি কুৱেশ্যন আছে সেই কুৱেশ্যন এনচাৰ 10টা ভিডিঅ'ত আপোনালোকৰ লগত ডিছকাছ কৰিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থব যেন পিছৰ ভিডিঅ' কেইটাও আপোনালোকে মিছ কৰি নাযায়। তো মই 15টাকে কুৱেশ্যন ডিছকাছ কৰিম, ভিডিঅ'টো শেষলৈ চাব আৰু যদি কিবা ডাউট থাকে প্লিজ কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ সুধিব। তো এইটো 2022ত হৈ যোৱা যি এডিআৰই এক্সাম আছিলে সেই এক্সামৰ কুৱেশ্যন পেপাৰ আৰু কুৱেশ্যন পেপাৰ কেইটাৰ যি কুৱেশ্যন আছে সেইকেইটা এতিয়া চাবলৈ গৈ আছো। তো ইয়াত 1 নম্বৰ কুৱেশ্যনত দিছে যে তীৰ্থকৰ শব্দটো নিম্নলিখিত কোনটো সৈতে সম্পৰ্কিত। 1 নম্বৰ দিছে জৈন ধৰ্ম, 2 নম্বৰ দিছে বৌদ্ধ ধৰ্ম, 3 নম্বৰ দিছে শিখ ধৰ্ম, 4 নম্বৰ দিছে হিন্দু ধৰ্ম। তো তীৰ্থকৰ শব্দটো জড়িত হৈছে জৈন ধৰ্মৰ লগত। এই অপশ্যন এটো হ'ব ৰাইট এনচাৰ। আপোনালোকে এটা নোটপেড লৈ লিখি থব পাৰে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ ইয়াত বহুত মাল্টিপল লেংগুৱেজত আপোনালোকে কুৱেশ্যনবিলাক পাব, যোনটোত আপোনাৰ সহজ লাগে সেইটো আপুনি দিব। উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ লগত সংলগ্ন নহয়। আপোনালোকে ইয়াত অপশ্যন এ চিলেক্ট কৰিব। মণিপুৰে বাংলাদেশৰ লগত সীমা শ্বেয়াৰ নকৰে। তাৰপিছত 3 নম্বৰত যি কুৱেশ্যন আছে সেইটো হ'লগে যে নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে গেংটক দিছে, ইম্ফল দিছে, আগৰতলা দিছে, ডিমাপুৰ দিছে। তো ইয়াত আপোনালোকে এটা বস্তু যিটো অমিল হয় সেইটো চাব লাগে। গেংটক হ'ল ছিকিমৰ ৰাজধানী, ইম্ফল হ'ল মণিপুৰৰ ৰাজধানী, আগৰতলা হ'ল ত্ৰিপুৰাৰ ৰাজধানী এণ্ড ডিমাপুৰ কিন্তু নাগালেণ্ডৰ ৰাজধানী নহয়, নাগালেণ্ডৰ ৰাজধানী কোহিমা হয়। তো সেইকাৰণে আপোনালোকৰ অপশ্যনটো আহিব, ৰাইট এনচাৰটো হ'ব ডিমাপুৰ। 4 নম্বৰত দিছে যে লাই হাৰাওৱা উৎসৱটি নিম্নলিখিত কোনটো জাতিগোষ্ঠীৰ সৈতে সম্পৰ্কিত। 1 নম্বৰ দিছে মিচিং, 2 নম্বৰত দিছে কাৰ্বি, 3 নম্বৰ দিছে গাৰো, 4 নম্বৰ দিছে মিটেই। তো এই এনচাৰটো হ'ল মিটেই। মিটেই এটা জাতিগোষ্ঠী হয় মণিপুৰৰ, তো সেইটোৰ লগত জড়িত। তাৰপিছত 5 নম্বৰত যদি চাই আপোনালোকে ইয়াত দিছে যে কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোনটো ঠাইত অৱস্থিত। তো কাংলা যিটো দুৰ্গ হয় সেইটো ইম্ফলত অৱস্থিত। এই 4 নম্বৰ যিটো অপশ্যন দেখা পাইছে ইম্ফল তাত অৱস্থিত। 6 নম্বৰত আপোনালোকে চাব পাৰে যে নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়। 1 নম্বৰ দিছে সুন্দৰবন ব-দ্বীপত বিশ্বৰ সৰ্ববৃহৎ ম্যানগ্ৰোভ বনাঞ্চলটো অৱস্থিত। 2 নম্বৰত দিছে চীন দেশ হৈছে বিশ্বৰ সৰ্ববৃহৎ অভ্ৰ বা মাইকা উৎপাদনকাৰী দেশ। চি নম্বৰত দিছে যে ইষ্টাৰ দ্বীপ হৈছে এটা ভূমি অঞ্চল যিটো ভাৰতৰ ভূগোলকীয় বিপৰীত স্থানত অৱস্থিত। 4 নম্বৰ দিছে ভাৰতৰ সৰ্ববৃহৎ লুণীয়া হ্ৰদটি গুজৰাটত অৱস্থিত। তো ইয়াত কৈছে কুৱেশ্যনটো আপোনালোকে আকৌ এবাৰ পঢ়ি চাব যে নিম্নলিখিত সমূহৰ কোনটো এক শুদ্ধ বিবৃতি নহয়। তো 1 নম্বৰটোও শুদ্ধ হয়, বিটোও শুদ্ধ হয়, ডিটোও শুদ্ধ হয়, কিন্তু চিটো ভুল। তো আপোনালোকৰ যিটো এনচাৰ চুজ কৰিব লাগিব সেইটো হ'ল অপশ্যন চি। তাৰপিছত 7 নম্বৰত দিছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দল ৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃতি ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব, তেতিয়াহে এটা ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি পাব। তো অপশ্যনটো হৈ গ'ল মিনিমাম 4টা ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হ'ব লাগিব। তাৰপিছত 8 নম্বৰত যিটো কুৱেশ্যন আছে সেইটোত আপোনালোকে চাব পাৰে যে নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লোভিমিল। তো অপশ্যনবিলাক দিছে চন্দ্ৰশেখৰ আজাদে কৈছিলে, বি নম্বৰ দিছে বাল গংগাধৰ তিলকে কৈছে, চি নম্বৰ দিছে গোপাল কৃষ্ণ গোখলে কৈছে, ডি নম্বৰত দিছে ভগত সিঙে কৈছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলকে এই কথাষাৰ কৈছিল যে স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লোভিমেই। তাৰপিছত 9 নম্বৰ কুৱেশ্যন যিটো আছে সেইটো কৈছে কি কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল। তো পানিপথৰ যিটো দ্বিতীয় যুদ্ধ হয় সেইটো কিমান চনত সংঘটিত হৈছিল, যিটো আকবৰ আৰু হিমুৰ মাজত হৈছিল। তো সেইটো হ'ল অপশ্যন চি। 1556ত সিহঁতৰ যুদ্ধ হৈছিল, মানে পানিপথৰ দ্বিতীয় যুদ্ধটো সংঘটিত হৈছিল। আৰু 10 নম্বৰ যিটো কুৱেশ্যন হয় সেইটোত দিছে যে ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতবৰ্ষৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে
ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় যেটো কোৱা হয় নটা NOTA বিকল্পটো বলবৎ কৰিছিল এটা ইলেকশনৰ টাইমত যদি আপোনাৰ কোনো ক্যান্ডিডেটেই পছন্দ নহয় তেনে ক্ষেত্ৰত আপুনি নটা যেটো অপচন দেখা পাইছে সেই অপচনটো আপুনি সিলেক্ট কৰিব পাৰে মানে আপোনাৰ কোনো ক্যান্ডিডেটেই পছন্দ হোৱা নাই আৰু সেই অপচনটো কিমান চনত বলবৎ কৰা হৈছিল তো ৰাইট এনসাৰটো হ'ব অপশন বি নৱেম্বৰ 2013 ত এইটো প্ৰথমবাৰৰ বাবে বলবৎ কৰা হৈছিল তাৰ পিছত 11 নম্বৰ কুৱেশ্যনত আপোনালোকে চাব পাৰে যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টো কোনটো স্থানত অৱস্থিত তো ইয়াত অপশন বিলাক দিছে পেৰিছ ডি হেগ তাৰ পিছত ওয়াশিংটন ডিসি এণ্ড নিউয়ৰ্ক তো ইয়াৰ ৰাইট এনসাৰটো হ'ল ডি হেগ তো সেইটো হ'ল ৰাইট এনসাৰ য'ত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি অৱস্থিত 12 নম্বৰ কুৱেশ্যনটো দিছে যে ৰাওলাট আইনত নিম্নলিখিত সমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল তো 1 নম্বৰত দিছে বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয় তাৰ পিছত বি নম্বৰত দিছে খাদী বস্ত্ৰ পৰিধানত সীমাবদ্ধতা সি নম্বৰত দিছে বিচাৰ অবিহনে কাৰাবাস আৰু 4 নম্বৰত দিছে বিদেশ ভ্ৰমণত সীমাবদ্ধতা তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন সি বিচাৰ অবিহনে কাৰাবাস নেক্সট আহিলে 13 নম্বৰ ইয়াত কৈছে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথম গৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল তো ইয়াত অপশনসমূহ দিছে 1985 ত আৰ ভানুমতি বিত দিছে 1987 ত ইন্দু মালহোত্ৰা সিত দিছে 1989 ফাতিমা বিবি এণ্ড ডি অপশনত দিছে 1992 ইন্দিৰা বেনাৰ্জী তো ৰাইট এনসাৰটো হ'ব অপশন সি ফাতিমা বিবি আৰু 14 নম্বৰত দিছে কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰে লাভ কৰা ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয় অপশন বিলাক ইয়াত দিয়া আছে অপশন এ আছে 1986 অপশন বি দিয়া আছে 1988 অপশন সি দিয়া আছে 1990 এণ্ড অপশন ডি দিয়া আছে 1992 তো ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশন বি 1988 আৰু 15 নম্বৰ কুৱেশ্যনটো দিছে যে কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল আপোনালোকে হয়তো সকলোৱে জানে যে প্ৰথম ভাৰতৰ ৰাজধানী কলিকতা আছিল তাৰ পিছত দিল্লীলৈ স্থানান্তৰিত কৰা হ'ল আৰু এইটো ৰাইট এনসাৰটো হ'ব অপশন এ 1911 চনত যেহেতু মই কমপ্লিট কুৱেশ্যনটো যদি এনালাইজ বা আপোনালোকক এনসাৰটো ক'ব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেই কাৰণে এইটো হ'ল প্ৰথম পাৰ্ট আৰু বাকি পাৰ্ট কেইটা আহি আছে তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ডেফিনেটলি অতি সোনকালে আপোনালোকৰ কাৰণে নেক্সট পাৰ্টৰ ভিডিঅ' কেইটা লৈ আনিম তো এডিআৰিৰ বিষয়ে আৰু কিবা আপডেট থাকিলে বা কিবা শিকিব থাকিলে বা মই এই চেনেলটোত লৈ আনিম লজিক এণ্ড ৰিজনিঙৰ যিবিলাক শৰ্ট ট্ৰিক্স হয় কেনেকৈ আপোনালোকে ক্ৰেক কৰিব পাৰিব এক্সামত সকলোবোৰ ট্ৰিক্স আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি জনাই দিয়া হ'ব তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰি দিব আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিব কিবা ডাউট থাকিলে কমেন্ট সেকশনত সুধিব নাপাহৰিব ধন্যবাদ জয় অসম